এইকেইটা ক্ৰিষ্টেল ছানলাইটত দিব নোৱাৰে, কালাৰ গুচি যায়। তাৰ মানে ৰ'দ বেছি পালে তেওঁলোকে কালাৰ গুচে। তাৰ ফিৰোজাই কিন্তু কালাৰ চেঞ্জ কৰে নিজে নিজে, ৰ'দ বা পানী নালাগিলেও। এইটো লক্ষ্য কৰিবা, ফিৰোজাই কেতিয়াবা নিজে নিজে কালাৰ চেঞ্জ কৰে। এইটো ফিৰোজা মই যিটো দেখুৱাইছিলো এতিয়াৰ আগতে, এইটো ব্ৰেচলেট আকাৰত ফিৰোজা পোৱা যায়, এইটো আকাৰত ফিৰোজা পোৱা যায়, তাম্বাল আকাৰতো ফিৰোজা পোৱা যায়, আছিলে তাম্বালো। তো ফিৰোজাই ৰ'দ লাগক লাগিলে, পানী লাগক লাগিলে, কিবা নালাগক, তথাপিতো নিজৰ কালাৰ চেঞ্জ কৰে। এতিয়া এনে কালাৰ চেঞ্জ কৰিলে কিবা হ'ব হয় বুলি গম পাম নি? মানে কেতিয়াবা নিজৰ এনাৰ্জিটো মানে তাৰ পিছত যেতিয়া ডিফাৰেণ্ট এনাৰ্জি আহিব, মানে বেলেগ বেলেগ এনাৰ্জি আহিব, তেতিয়া কি কৰে, ফিৰোজাই কালাৰ চেঞ্জ কৰে। হয়তো গ্ৰীনেছ ব্লু হৈ যাব পাৰে, ব্লু হৈ যাব পাৰে, বেলেগ বেলেগ হৈ যাব পাৰে। মানে এটা অকমান গ্ৰীন য়েল্লো হয়, য়েল্লো শেপো অলপ অলপ আহে, মানে য়েল্লো কালাৰটো আহে ন? হয়, মোৰ মানে ফিৰোজাডাল অলপ বিট আহিছে য়েল্লো। তেতিয়া ক্লিন চোৱা, ব্লু হৈ যাব পাৰে, ব্লুৰ বেলেগ বেলেগ হৈ যাব পাৰে। ভয় খাব নালাগে। তেতিয়া আমি তোমালোকে মানে বুজি পাবা তেওঁক চাৰ্চ কৰিবলৈ হৈছে ক্লিন কৰিব লাগে। তুমি এতিয়া তোমাৰ চেলেনাইট প্লেট আছে, আজি চাউলৰ ভিতৰতো ভৰাই থব পাৰিবা যদি যেতিয়া আমি কেতিয়া, এতিয়া তোমালোকে মোক সুধিবা চাৰ্চ কেতিয়া কৰিম বা ক্লিন কেতিয়া, পাৰিলে একদম সোনকালে সোনকালে কৰি থাকিব পাৰা, জল্দি জল্দি কৰিবা, তেতিয়া চাৰ্জ আৰু ক্লিন, তেতিয়া আমাক কামটো সোনকালে কৰে। এতিয়া যদি নতুন ক্ৰিষ্টেল আনা, এতিয়া কিমান দিনত নতুন ক্ৰিষ্টেল আনিলা, কিনিলা বা তোমাৰ লাইফত আহিলে, তেতিয়া আমি চাৰ্চ কৰি ল'মেই। কেতিয়া আমি চাৰ্চ কৰি ল'ম, নতুন ক্ৰিষ্টেল যেতিয়া আমাৰ ওচৰত আহিব, তেতিয়া মই কৈছো বহুত ৰাস্তাৰ পৰা আহে, সেইকাৰণে চাৰ্জ আৰু ক্লিন কৰি ল'মেই। আমি ক্ৰিষ্টেল এনাৰ্জি ফিল কৰো, আমি জানো এইটো কথা যে মানে এনাৰ্জিটো বহুত, ইহঁতৰ এনাৰ্জিটো বহুত পজিটিভ হয়, নতুন পিন্ধিলে বহুত ভাল কাম কৰে। নতুনকে যেতিয়া আমি ক্ৰিষ্টেল এডাল পিন্ধো, চবেই কয় ন, মোৰ তাতে আহে, মেম একদম এই ক্ৰিষ্টেলডাল পিন্ধি আছিলো, মোৰ পইচাই খালী হোৱা নাছিলে, এনেকুৱাতো বহুত আহে। কিন্তু লাহে 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 মোৰ এতিয়া আকৌ আগৰ লিখা হবলৈ লৈছে। তেতিয়া কি কৰিব লাগিব, তেতিয়া আমি ক্ৰিষ্টেল চাৰ্চ কৰিব লাগিব, মানে গম পাম এনাৰ্জিটো ল' হৈ আহিছে। চবৰে যেনেকে মোবাইল চাৰ্জ কৰো, তেনেকে ক্ৰিষ্টেল আমি চাৰ্চ কৰিব লাগিব। আকৌ ক্লিন কৰিব লাগিব, আকৌ ইনটেনচন দিব লাগিব, আকৌ এফাৰ্মেশ্যন দিব লাগিব। অকল চাৰ্চ কৰিলে নহব, চাৰ্চ কৰাৰ পাছত ক্লিন কৰিবা, ক্লিন কৰাৰ পাছত ইনটেনচন দিবা আৰু এফাৰ্মেশ্যন দিবা। আৰু কেতিয়া কেতিয়া আমি চাৰ্চ কৰিব লাগিব, যদি আপুনি কিবা নিগেটিভ, ধৰা কাৰোবাৰ নিগেটিভ এনভাইৰনমেন্টত গলে, বা কেতিয়াবা এনভাইৰনমেন্টৰ পৰা আহিলে, কোনোবা মানুহ মৰিলে, মানুহ মৰা ঘৰত গলে, এনেকুৱা জেগাত গলে যিটো নিগেটিভ, মানে পৰিৱেশটো নিগেটিভ হয়, কৰবাত গৈছে, কাৰোবাৰ কাজিয়া পেচাল দেখিছে, তেতিয়াও বহুত কাজিয়া পেচাল লাগি আছে, মই সেইটো জেগাৰ পৰা পাৰ হৈ আহিছো, বা এনেকুৱা চিনেমা চালে, মই কালিও কৈছো, এনেকুৱা চিনেমা চালে যিটো চিনেমা চাই আপোনাৰ এনাৰ্জিটো চেঞ্জ হৈ গৈছে, তেতিয়াও আমি ক্লিন এণ্ড চাৰ্জ কৰিব লাগিব। আৰু যদি কোনোবাই আপোনাৰ ক্ৰিষ্টেল চুই দিয়ে, যদি কয় এতিয়া ইমান ধুনীয়া ক্ৰিষ্টেল বুলি পতককে চুই দিয়ে বা কয়, তেতিয়াও আমি ক্ৰিষ্টেল চাৰ্জ কৰিব লাগিব। কেতিয়াবা কিছুমান ক্ৰিষ্টেল আমি মানে এনেকুৱা ৱৰ্কৰ কাৰণে, ধৰা এতিয়া মই এইখন হৈছে ব্লেক টাৰ্মিনেলৰ নাইফ, এইডালেদি মই কাৰোবাক ক্লিন কৰিলো, চাৰ্জ কৰিলো, বা কিবা নিগেটিভ এনাৰ্জি যোৱালো, সেই যোৱাৰ পাছতো এইখন ক্ৰিষ্টেল তাৰপিছত কি কৰিব লাগিব, ক্লিন এণ্ড চাৰ্জ কৰিব লাগিব। আৰু সূৰ্য গ্ৰহণ টাইমত, যেতিয়া সূৰ্য গ্ৰহণ, চন্দ্ৰ গ্ৰহণ লাগে, তেতিয়াও আমি ক্ৰিষ্টেল চাৰ্জ কৰিব লাগিব, তেতিয়াও ক্লিন কৰিব লাগিব। ক্লিন কৰি, চাৰ্জ কৰি, ক্লিন কৰি, ইনটেন্ট দি, এফাৰ্মেশ্যন দি আমি পিন্ধিব লাগিব। কাৰণ সূৰ্য গ্ৰহণ লাগিলে আমাৰ কিছুমান নিগেটিভিটি আহি যাব পাৰে, বা চন্দ্ৰ গ্ৰহণ লাগিলে। আৰুতো ক'লোৱে, ফুল মুনত চাৰ্জো কৰিব পাৰিবা, চন্দ্ৰ গ্ৰহণ, যদি আৰু সূৰ্য গ্ৰহণ লাগে, তেতিয়া সেইকেইটা গোটেইকেইটা চাৰ্জিঙৰ